অত্যন্ত এক কঠিন পৰিস্থিতি আমাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণেও এক আৱেগিক মুহূৰ্ত যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অত্যন্ত মৰ্মান্তিক আৰু যিজনে অসমৰ চুকে কোণে, দেশৰ চুকে কোণে, বিশ্বৰ সংগীত জগতত নিজৰ প্ৰতিভাৰে চিনাকি দিয়াই নহয়, প্ৰতিষ্ঠা লাভ কৰিছিল। তেনেকুৱা আমাৰ সকলোৰে মৰমৰ জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো কোনেও ভাবিব পৰা নাই, সঁচা বুলি কোনেও এয়া অনুভৱ কৰিব পৰা নাই। আমি বিজেপি পৰিয়াল ৬৫ লাখ কাৰ্যকৰ্তাই সকলো আজি দুখত ম্ৰিয়মান হৈ আজি আমাৰ দলৰ সকলো কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। BTC নিৰ্বাচনী প্ৰচাৰ, সেৱা, প্ৰশিক্ষণ সকলো কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। আমি ক'বলৈ তেনেকৈ বহুত কোনো এই মুহূৰ্তত ভাষা নাই, কিন্তু এয়া হ'ব নালাগিছিলে। ঈশ্বৰৰ কেনেকুৱা মহিমা সেইটো আমি হয়তো আজি বুজিবলৈও টান পাইছোঁ। গতিকে জুবিনৰ য'তে আছে আত্মা শান্তি পাওক, ঈশ্বৰে জুবিনক শ্ৰীচৰণত স্থান দিয়ক, সেইটোৱে আমি আজি এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছোঁ।